নমস্কাৰ সিটেট 2019 ৰ বাবে যিসকল ছাত্ৰছাত্ৰীয়ে প্ৰিপাৰেচন কৰি আছে সেইসকলক মোৰ নলেজ এণ্ড নলেজ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি সিটেটৰ বাবে আন এটি বিশেষ থিওৰি আলোচনা কৰিম। কলবাৰ্গৰ থিওৰি, মৰেলিটি ডেভেলপমেণ্ট, মৰেল ডেভেলপমেণ্ট থিওৰি। এইখিনিতে মৰেল ডেভেলপমেণ্ট থিওৰি আলোচনা কৰাৰ আগতে হোৱাট ইজ মৰেলিটি আমি জানিব লাগিব। মৰেলিটিনো কি? মৰেলিটি হৈছে এনেকুৱা যেটো সমাজৰ মতে, সমাজৰ ৰুল ৰেগুলেশ্যন, সমাজৰ নীতি নিয়ম মতে চলাটো হৈছে মৰেলিটি। একদম সিম্পল কথাত যে সমাজৰ নীতি নিয়ম মতে চলি যোৱাটো হৈছে এক কথাত মৰেলিটি। সো কলবাৰ্গে তেখেতৰ মৰেলিটি ডেভেলপমেণ্ট, মৰেল ডেভেলপমেণ্ট যেটো থিওৰি তেখেতে তিনিটা স্তৰত ভাগ কৰিছিল, অৰ্থাৎ তিনিটা লেভেলত ভাগ কৰিছিল। প্ৰথম লেভেলটো আছিল প্ৰি কনভেনচনেল লেভেল, অৰ্থাৎ প্ৰি কনভেনচনেল মৰেলিটি। দ্বিতীয় লেভেল আছিল কনভেনচনেল মৰেলিটি আৰু তৃতীয় লেভেল আছিল পোষ্ট কনভেনচনেল মৰেলিটি, অৰ্থাৎ প্ৰি কনভেনচনেল মৰেলিটি, কনভেনচনেল মৰেলিটি এণ্ড পোষ্ট কনভেনচনেল মৰেলিটি। প্ৰি কনভেনচনেল মৰেলিটি অৰ্থাৎ তেখেতে এই যেটো লেভেল 1, লেভেল 2, লেভেল 3 তিনিটা লেভেলত ভাগ কৰিছে। প্ৰতিটো লেভেলক আকৌ দুটাকৈ ষ্টেজত ভাগ কৰিছে, অৰ্থাৎ তেখেতৰ এই থিওৰিটোত তিনিটা লেভেল কৰাৰ লগতে দুটাকৈ ষ্টেজ, অৰ্থাৎ টোটেল 6টা ষ্টেজত ভাগ কৰিছিল। প্ৰথম আমি আলোচনা কৰিম প্ৰি কনভেনচনেল মৰেলিটি, অৰ্থাৎ এই প্ৰি কনভেনচনেল মৰেলিটি তেখেতে দুটা স্তৰত ভাগ কৰিছিল। প্ৰথম ষ্টেজটো হৈছে অবিডিয়েণ্ট অৰ পানিছমেণ্ট অৰিয়েণ্টেড, অৰ্থাৎ কিছুমানে সামাজিক নীতি নিয়মবিলাক, অৰ্থাৎ বিশেষ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যে পানিছমেণ্টৰ ভয়ত বা নিজকে একান্তবাধ্য হিচাপে, নিজে একান্ত, সমাজৰ প্ৰতি একান্তবাধ্য বা শিক্ষকৰ প্ৰতি একান্তবাধ্য বা সমাজৰ বিভিন্ন প্ৰচেছৰ প্ৰতি একান্তবাধ্য হৈ কিছুমান নীতি নিয়ম, সামাজিক নিয়ম মানি চলে। এই যেটো মৰেল ডেভেলপমেণ্ট, এই ডেভেলপমেণ্ট হ'ল অবিডিয়েণ্ট বা পানিছমেণ্ট অৰিয়েণ্টেড। ইয়াৰ পিছত আছে ছেকেণ্ড ষ্টেজ, অৰ্থাৎ ৰিৱাৰ্ড অৰিয়েণ্টেড। ৰিৱাৰ্ড অৰিয়েণ্টেড মিনছ এই ষ্টেজত শিশুসকলে বা ব্যক্তিসকলে পুৰস্কাৰ পোৱাৰ আশাত কি কৰে? সামাজিক নীতি নিয়ম মানি চলে। পুৰস্কাৰৰ কাৰণে সামাজিক নীতি নিয়ম মানি চলে। সেইকাৰণে এই ষ্টেজটো কোৱা হৈছে ৰিৱাৰ্ড অৰিয়েণ্টেশ্যন ষ্টেজ। তাৰপিছত লেভেল 2 আছিলে কনভেনচনেল মৰেলিটি। কনভেনচনেল মৰেলিটিটো তেখেতে দুটা ষ্টেজত ভাগ কৰিছিল। প্ৰথম ষ্টেজ আছিলে গুড বয় মৰেলিটি বা গুড বয় গুড গাৰ্ল মৰেলিটি, যে নিজকে সমাজত গুড বয় বা গুড গাৰ্লৰ আসনখন ৰাখিবৰ কাৰণে মৰেলিটি, সমাজৰ নীতি নিয়মবিলাক মানি চলে। এই যেটো সামাজিক নীতি নিয়ম মানি চলা পদ্ধতি, এই যেটো মৰেলিটি, এইটো কোৱা হৈছে গুড বয় অৰ গুড গাৰ্ল মৰেলিটি। ইয়াৰ ছেকেণ্ড ষ্টেজটো আছে অথৰিটি বা ছ'চিয়েল অৰ্ডাৰ মেইনটেইন মৰেলিটি। বিভিন্ন অথৰিটিবিলাক আছে, ইনষ্টিটিউশ্যন, অথৰিটি আৰু সামাজিক যিবিলাক নীতি নিয়ম, ৰুল ৰেগুলেশ্যন, সেই ৰুল ৰেগুলেশ্যন মেইনটেইন কৰিবৰ কাৰণে যি মৰেলিটি ডেভেলপমেণ্ট হয় তাক কোৱা হৈছে অথৰিটি বা ছ'চিয়েল অৰ্ডাৰ মেইনটেইনিং মৰেলিটি। ইয়াৰ পিছত আছে পোষ্ট কনভেনচনেল মৰেলিটি। এই পোষ্ট কনভেনচনেল মৰেলিটি আচলতে 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায়। এই সময়ত বিভিন্ন ধৰণৰ মৰেলিটি যেতিয়া ইয়াতে দেখা যায় যে ইয়াতেও দুটা ষ্টেজ আছিলে। প্ৰথম ষ্টেজ আছে মৰেলিটি অফ কণ্ট্ৰেক্ট ইণ্ডিভিজুৱেল ৰাইটছ অৰ ডেম'ক্ৰেচিয়েল একচেপ্টেড ল, অৰ্থাৎ এই সময়ত ছ'চিয়েল সামাজিক ৰুল ৰেগুলেশ্যনৰ উপৰিও যে কিছুমান নীতি নিয়ম, যে সমাজৰ ভালৰ কাৰণে এইটো কৰিলে হ'ব বা এনেকুৱা ধৰণৰ কৰিলে হ'ব, ঠিক এনেকুৱা এটা মনত ভাৱ উদ্ভৱ হয় সেইখিনি সময়ত যে দুজন ল'ৰাৰ মাজত কাজিয়া লাগিছিলে বা এই সময়ত সমাধান কৰা যে এইটো এনেকুৱা কৰা ভাল, এনেকুৱা কৰা ভাল। কেতিয়াবা সামাজিক নীতি নিয়মক ৰিজল্ভ কৰাৰ ব্যৱস্থা হয়। এই যেটো ষ্টেজ, এইটো হৈছে মৰেলিটি অফ
কন্ট্ৰাক্ট ছ'চিয়েল কন্ট্ৰাক্ট বা ইণ্ডিভিজুৱেল ৰাইটছ বা ডেম'ক্ৰেটিকেল একচেপ্টেড ল এইটো ষ্টেজত এনেধৰণৰ ইয়াৰ পিছৰ ষ্টেজত আছে মৰেলিটি অফ ইণ্ডিভিজুৱেল প্ৰিন্সিপল এণ্ড কনচায়েন্স এনেকুৱা ষ্টেজত সাধাৰণতে সকলো মানুহ উপনীত হ'ব নোৱাৰে বিশেষকৈ এনেকুৱা ষ্টেজত মহাত্মা গান্ধীৰ নিচিনা লোক বা নেলছন মেণ্ডেলাৰ নিচিনা লোক বা তেনেকুৱা মহৎ লোকবিলাকে নিজৰ স্বাৰ্থ ত্যাগ কৰি সামাজিক দায়বদ্ধতাৰ কাৰণে সমাজৰ কাৰণে নিজৰ স্বাৰ্থ ত্যাগ কৰিও তেখেতে এটা মৰেলিটি ষ্টেজত আগবাঢ়ে এই ষ্টেজটোক কোৱা হৈছে মৰেলিটি অফ ইণ্ডিভিজুৱেল প্ৰিন্সিপল অফ কনচায়েন্স উদাহৰণ হিচাপে আমি মহাত্মা গান্ধী বা তেনেকুৱা নেলছন মেণ্ডেলা বা তেনেকুৱা সমাজ ছ'চিয়েল ৰিফৰ্মাৰ কেইজনৰ আমি নাম ল'ব পাৰোঁ সেইকাৰণে কৈছোঁ যে এইটো ষ্টেজত বেছিভাগ মানুহ উপনীত হ'ব পৰা নাই কেইজনমান একেবাৰে সীমিত সংখ্যক মানুহে এই ষ্টেজত উপনীত হৈছে কলবাৰ্গে এই থিয়ৰিটো দিয়াৰ সময়ত তেখেতে এটা ষ্টৰী জৰিয়তে থিয়ৰিটো বুজাবলৈ চেষ্টা কৰিছিল যে এজন মানুহৰ ঘনীয়েকৰ একেবাৰে টান নৰীয়া তেখেত মেডিকেলত পঢ়ি আছে একেবাৰে অতি মাৰাত্মক ৰোগ কেঞ্চাৰ বা তেনেকুৱা ধৰণৰ সাংঘাতিক ধৰণৰ ৰোগ তেখেতৰ হৈছে ঠিক তেতিয়া ডক্টৰে কৈছে যে এখেতক মানে মই ট্ৰিটমেণ্ট কৰিব পাৰিম কিন্তু আপুনি ঔষধ আনিব লাগিব যে ঔষধ আনিব লাগিব ক'ত আছে যে এজন কেমিষ্টৰ হাতত ঔষধ আছে তেখেতৰ পৰা আপুনি আনিব পাৰে তাত বাহিৰে বেলেগত নাই ঠিক তেতিয়া সেই মানুহজনে কেমিষ্টৰ ওচৰলৈ গ'ল তেখেতক অনুৰোধ কৰিলে বিভিন্ন ধৰণৰ কথা ক'লে যে আৰু তেতিয়া সেই কেমিষ্টজনে সেই ঔষধ বেপাৰীজনে কি কৰিছিল যে ঔষধ নিদিওঁ বুলি ক'লে বা তেখেতৰ ভাৱতকৈ বহু বেছি দাম কৰিলে 100 গুণ দাম কৰিলে আৰু তেতিয়া সেই মানুহজনৰ হাতত হাজবেণ্ডজনৰ হাতত পইচা নাছিল সো তেতিয়া তেখেতে কি কৰিলে কি কৰিব মানে তেখেতে সেই সময়ত কি কৰিব তেখেতে চুৰ কৰিব চুৰ কৰাটোতো চুৰ কৰি তেখেতে ধৰক লকাৰ ভাঙি তেখেতে তাৰ পৰা চুৰ কৰি আনি ঘনীয়েকক ভাল কৰিলে ঠিক এই সময়ত তেখেতে তিনিটা কুৱেশ্যন দিছিলে যে এই সময়ত তেখেতে এটা কুৱেশ্যন দিছিলে যে চুৰ কৰি আনাটো উচিত হ'বনে তেতিয়া কিছুমানে ইয়াক ক'ব যে নহয় এইটোতো একেবাৰে আইন বিৰোধী গতিকে এইটো চুৰ কৰিব নালাগে বা আন কিছুমানে এই ক্ষেত্ৰত যেতিয়া কয় যে চুৰ কৰিব লাগিব নে নালাগে এই ক্ষেত্ৰত তেখেতে আন বেলেগৰ ভিউ লৈছিলে তেখেতসকল কিছুমানে কৈছিল যে তেখেতে চুৰ কৰক কৰি ঘনীয়েকক ভাল কৰক তাৰপিছত তেখেতে জেলত যাব তাৰপিছত আন কিছুমানে উত্তৰ দিছিলে যে তেখেতে চুৰ কৰক চুৰ কৰি আনক তাত তেখেতৰ কোনো দায় দোষ নাই কিয়নো তেখেতে একেবাৰে যিটো দাম ৰিয়েল দাম সেই ৰিয়েল দামতকৈ 100 গুণ কৰিছে আৰু তেখেতে এই 100 গুণ কৰিছে যিহেতু তেখেতে চুৰ কৰি আনাটো কোনো দুখৰ কথা নহয় কিয়নো তেখেতে ঘনীয়েকক ভাল কৰিবৰ কাৰণেহে আনিছে এইটো কোনো বেয়া কামত আনা নাই গতিকে তেখেতে কিয় জেল যাব নালাগে তেখেতে চুৰ কৰি আনি ঘনীয়েকক ভাল কৰক এই তিনিটা ধৰণৰ তেখেতে বিভিন্ন মানুহৰ পৰা এই তিনি ধৰণৰ উত্তৰ পাইছিল অৰ্থাৎ তেখেতে এনেকুৱা কিছুমান ঘটনাৰ জৰিয়তে ইনচিডেণ্টৰ জৰিয়তে মানুহৰ মাজত অবজাৰ্ভ কৰি বিভিন্ন মানুহৰ বিভিন্ন মত পাইছিল অৰ্থাৎ কিমান মৰেলিটিৰ কিমান ষ্টেজত মানুহ আছে তাক তেখেতে এনেকুৱা ষ্টৰীৰ জৰিয়তে চাব বিচাৰিছিল এই কহলবাৰ্গৰ থিয়ৰিটো ইয়াৰ কিছুমান ডিমেৰিটছ আছে ক্ৰিটিচিজম কৰিব পৰা যায় ক্ৰিটিচাইজ কৰিলে আমি এইটো দেখা পাওঁ যে তেখেতে যিহেতু ক্ষুদ্ৰটো মহিলাজনীক বেমাৰত ৰাখিছে আৰু পুৰুষজনক কামত ব্যৱহাৰ কৰিছে অৰ্থাৎ পুৰুষজনে চুৰ কৰি আনিব মহিলাজনীক ভাল কৰিব অৰ্থাৎ ইয়াতে জেণ্ডাৰ বায়াছ হৈছে সম্পূৰ্ণৰূপে যদি আমি ওলোটাকৈ দিওঁ যদি হাজবেণ্ডৰ অসুখ হয় ৱাইফে এই কামটো কৰিব নে নকৰিব কিয়নো ৱাইফবিলাক সাধাৰণতে মহিলাবিলাক কি হয় ইমোশ্যনেল হয় তো এই ক্ষেত্ৰত সম্পূৰ্ণ এটা বেলেগ প্ৰতিচ্ছবি দেখা পালোহেঁতেন সেইকাৰণে তেখেতৰ সূত্ৰটো একেবাৰে ৰিয়েলিটিত নাই তেখেতে ভবা মতে তেখেতে এনেকুৱা ধৰণৰ
মৰেল ডেভেলপমেণ্টৰ সূত্ৰটো দিবলৈ গৈছে বুলি বহুত সমালোচকে কৈছে সেইবিলাক যিয়ে নহওক আমি কহলবাৰ্গৰ থিওৰিৰ পৰা গম পালো যে মৰেলিটি কেনেকৈ ডেভেলপ হয় কেনেকৈ বিভিন্ন ষ্টেজৰ জৰিয়তে মৰেলিটি ডেভেলপমেণ্ট হয় তাৰ বিষয়ে তেখেতে সুন্দৰকৈ এটা আমাৰ আগত সূত্ৰ দাঙি ধৰিছে এটা থিওৰি দাঙি ধৰিছে আৰু সিটেটৰ বাবে এই সূত্ৰটো মৰেল ডেভেলপমেণ্ট থিওৰি অতিকৈ গুৰুত্বপূৰ্ণ ইয়াৰ পৰা বিভিন্ন ধৰণৰ কোৱেশ্চন আহে হয়তো এনেকৈ আহিব পাৰে ৰিৱাৰ্ড ওৰিয়েণ্টেড ষ্টেজ ৰিৱাৰ্ড ওৰিয়েণ্টেড মৰেল ডেভেলপমেণ্ট কোনটো ষ্টেজত হয় তেতিয়া আমি ক'ব পাৰিম যে প্ৰি কনভেনচনেল মৰেলিটি ষ্টেজত অৰ্থাৎ লেভেল 1ত হয় এনেকুৱা বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে সেয়ে এই থিওৰিটো বুজি লোৱা অতি দৰকাৰী থিওৰিটো বুজি লোৱাৰ পিছতহে আমি এই মৰেল ডেভেলপমেণ্ট থিওৰিৰ ওপৰত আহিব লগা কোৱেশ্চনসমূহ সঠিককৈ কৰিব পাৰিম গতিকে আজিলৈ সূত্ৰটো ইয়াতে সামৰিছোঁ আৰু কহলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট সূত্ৰটো ইয়াতে সমাপন কৰি ভৱিষ্যতে এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' মই মোৰ চেনেলত নলেজ এণ্ড নলেজ চেনেলত দি আছোঁ গতিকে বিভিন্ন তথ্য পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়ালৈকে নমস্কাৰ